প্ৰধানমন্ত্ৰীৰ উচ্চতৰ শিক্ষা অভিযানে আমাৰ দেশ আৰু আমাৰ ৰাজ্যৰ উচ্চ শিক্ষা জগতত এক নৱজাগৰণৰ সৃষ্টি কৰিব। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এইবাৰ 100 কোটি টকা ভাৰত চৰকাৰৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে। লিংগ সমতা আৰু অন্তৰ্ভুক্তি পদক্ষেপৰ অধীনত উচ্চ শিক্ষাসমূহৰ বাবে জিলা ভিত্তিক মুঠ 20 কোটি টকা পুঁজি আবণ্টন দিয়া হৈছে। বাস্কা জিলাৰ 5খন শিক্ষানুষ্ঠান যেনে গোৰেশ্বৰ মহাবিদ্যালয়, বৰমা মহাবিদ্যালয়, বি কিষাণ মহাবিদ্যালয়লৈ 3 কোটি টকাকৈ, জ্ঞানপীঠ ডিগ্ৰী মহাবিদ্যালয়লৈ 96.40 লাখ টকা, হালবাৰী মহাবিদ্যালয়লৈ 3.60 লাখ টকাৰ পুঁজি, কাছাৰ জিলাৰ 9খন মহাবিদ্যালয় ক্ৰমে জনতা মহাবিদ্যালয়লৈ 4 কোটি টকা, গুৰুচৰণ মহাবিদ্যালয়লৈ 3 কোটি টকা, পশ্চিম শিলচৰ মহাবিদ্যালয়লৈ 1.5 কোটি টকা, বৰখলা চৰকাৰী আদৰ্শ মহাবিদ্যালয়লৈ 40 লাখ টকা, শিলচৰ মহাবিদ্যালয় আৰু শিলচৰ কন্যা মহাবিদ্যালয়লৈ 30 লাখকৈ টকা, কাছাৰ মহাবিদ্যালয়লৈ 25 লাখ, জেএন সিংহ মহাবিদ্যালয়লৈ 20 লাখ, MC দাস মহাবিদ্যালয়লৈ 5 লাখ টকাৰ অনুদান প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানত আগবঢ়োৱা হৈছে। মহাবিদ্যালয়ৰ সৰলীকৰণ অনুদানৰ সহায়ত ৰাজ্যৰ 14খন প্ৰাদেশিকৃত মহাবিদ্যালয়ত প্ৰায় 70 কোটি টকাৰ পুঁজি আবণ্টন দিয়া হৈছে। শ্ৰীমন্ত শংকৰ মাধৱ মহাবিদ্যালয়, কেচি দাস বাণিজ্য মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, কন্যা মহাবিদ্যালয়, RK নগৰ মহাবিদ্যালয়, সাপেখাতী মহাবিদ্যালয়, SK ৰয় মহাবিদ্যালয়, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়, বৰপথাৰ মহাবিদ্যালয়, ধেমাজি ছোৱালী মহাবিদ্যালয়, লক্ষীপুৰ মহাবিদ্যালয়, মানৱেন্দ্ৰ শৰ্মা মহাবিদ্যালয় আৰু থং নগবে মহাবিদ্যালয়লৈ 5 কোটি টকাকৈ আৰু বামুণ্ডি মহাবিদ্যালয়লৈ 4.95 কোটি টকাৰ পুঁজি আবণ্টন দিয়া হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ সহায়ত কটন আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ 20 কোটিকৈ সৰ্বমুঠ 40 কোটি টকাৰ পুঁজিৰ আবণ্টন দিয়া হৈছে। এই পুঁজিৰ সৎ ব্যৱহাৰ আমি যদি নিশ্চয়তা কৰিব পাৰোঁ বা নিশ্চিত কৰিব পাৰোঁ তেনেহ'লে অনাগত দিনত অসমৰ আৰু বহু মহাবিদ্যালয়লৈ আমি প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ পৰা অনুদান আনিবলৈ সক্ষম হ'ম। মই আজি যিসকল শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আদি কৰি যিসকল শিক্ষানুষ্ঠান প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ দ্বাৰা উপকৃত হ'ল তেওঁলোকক প্ৰতিটো টকাৰ সৎ ব্যৱহাৰ কৰিবলৈ মই আহ্বান জনাম যাতে তেওঁলোকৰ পুঁজিৰ সৎ ব্যৱহাৰে অসমৰ বাকী মহাবিদ্যালয়সমূহকো পুঁজি প্ৰাপ্তিৰ পথ মুকলি কৰি দিয়ে।